যিমানখিনি বিজনেছ কৰা আমাৰ আমি অৱগত কৰিছোঁ যে গালৰ বেল্ট এণ্ড ব্লক বা গালৰ এলেকাত বসবাস কৰা বা কৰ্মৰত থকা আমাৰ মিচিং যুৱক যুৱতীসকলে অহা 3 দিনৰ ভিতৰত নিজ বাসগৃহলৈ উভতি আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিহেতুকে গালৰ ৱেলফেয়াৰ ছ'চাইটিত নাৰী ভিলেজ আৰু গাঁৱৰ কিছুমান ব্যক্তিয়ে মিটিং কৰি পেলাই কিছুমান প্ৰস্তাৱ প্ৰেৰণ কৰিছে যে গালৰ যিটো ভিলেজত কৰ্মৰত নকৰিবৰ কাৰণে আৰু যিমানখিনি বিজনেছ কৰা আমাৰ মিচিং আছে সেই মিচিং যুৱক যুৱতীসকলক বিজনেছ নকৰিবৰ কাৰণে ইয়াতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু অনাকাংক্ষিক পৰিস্থিতি সৃষ্টি হোৱাৰ দেখি গৈ আছে। গতিকে আপোনালোকে অনতিপলমে 3 দিনৰ ভিতৰত নিজ বাসগৃহলৈ উভতি আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে 3 দিনৰ ভিতৰত গৈ আহক। অনাকাংক্ষিত ঘটনাৰ পিছত ঘটে তেতিয়াহ'লে আমি টাকা মিচিং পৰিংকাবাং বা মিচিং সমাজক দোষাৰোপ নকৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই নটিচৰ জৰিয়তে আমি জানিব পাৰিছোঁ যে গালো এলেকাত বসবাস কৰা বা কৰ্মৰত কৰা আমাৰ মিচিং যুৱক যুৱতীসকলক গালোসকলে কিবা এটা নকৰিব তাৰ আমি বিশ্বাস কৰিব পৰা নাই। গতিকে আপোনালোকে অনতিপলমে নিজ বাসগৃহলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ये संवाद के जरिए आप लोग को एक मैसेज पहुंचाना चाहता हूँ कि हम लोग का जितना भी मिसिंग भाई और बहनों गालो बेल्ट एरिया में काम कर रहा है, जल्द ही जल्द 3 दिन के अंदर वापस आओ, क्योंकि उन लोग कभी भी कुछ भी कर सकता है। क्योंकि उन लोग कुछ नहीं करेगा ये हम लोग विश्वास में नहीं ले पा रहा है, इसलिए जल्द ही जल्द वापस घर आ जाओ। যোৱা 10 আগষ্ট তাৰিখে বৰ্ডাৰ টিবিংমাং গাঁৱত যিখিনি অনাকাংক্ষিক ঘটনা সৃষ্টি হৈছিলে এই সকল কালপ্ৰিকক আমি ধুনীয়াকৈ চিনাক্ত কৰি দিয়া হৈছিলে। চ' অৰুণাচল চৰকাৰ আৰু অৰুণাচল পুলিচে 1% ষ্টেপ লোৱা দেখা পোৱা নাই। চ' আমাৰ গালো এৰিয়াত আমাৰ মিচিং যুৱক যুৱতী যিমানখিনি আছে এইসকলক সুৰক্ষিত দিব পাৰিব বুলি আমি 1% আশা নাই। চ' এতিয়ালৈ যিখিনি মানুহ আছে তাত সকলোকে 3 দিনৰ ভিতৰত উভতি আহিবলৈ সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ।